নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো মই লৈ আহিছোঁ আপুনি ঘৰতে বহি মোবাইলৰ দ্বাৰা আপুনি কেনেদৰে আধাৰ PDF আপুনি ডাউনলোড কৰিব পাৰিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰম্ভ কৰাৰ আগতে মই ক'ব বিচাৰিছোঁ যে প্লিজ মোৰ চেনেলটো লাইক ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে আপোনাৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। আপোনাৰ ছাবস্ক্ৰাইবে মোক বহুত মটিভেট কৰে আকৌ এটা নতুন ভিডিঅ' বনাবলৈ। আপোনালোকে প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আপুনি ক্ৰম ব্ৰাউজাৰত যাব। ক্ৰম ব্ৰাউজাৰত গৈ পেলাই আপুনি চাৰ্চ কৰিব মাই আধাৰ। মাই আধাৰ চাৰ্চ কৰাৰ পাছত প্ৰথম যোনটো লিংকটো আহিব ইয়াতে মাই আধাৰ, ইয়াতে আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পাছত তললৈ আপুনি স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পাছত আপুনি ইয়াতে লেখা থাকিব গেট আধাৰ য'ত আছে ইয়াতে আপুনি ডাউনলোড আধাৰ বুলি লেখা থাকিব। ইয়াতে আপুনি ডাউনলোড আধাৰ ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত কণ্টিনিউ ইন ৱেব বুলি দি দিব। কণ্টিনিউ ৱেব বুলি দিয়াৰ পাছত ইয়াতে আপোনাৰ আধাৰ নম্বৰটো লিখি দিব লাগিব। এণ্টাৰ ইউৰ আধাৰ নম্বৰ। ইয়াতে আপোনাৰ আধাৰ নম্বৰটো দিয়াৰ পাছত ইয়াতে আপোনাৰ কেপচা কোডটো ফিল আপ কৰিব লাগিব। কেপচা কোডটো ক্লিক কৰাৰ পাছত আপুনি ইয়াতে একবাৰ ক্লিক কৰি দিব। কিন্তু এইটো যোনটো আপোনাৰ আধাৰ কাৰ্ডটো কিন্তু মোবাইলৰ লিংক থাকিব লাগিব, তেনেহ'লে আপুনি আধাৰ কাৰ্ডটো ডাউনলোড কৰিব পাৰিব। ঠিক আছে, চেণ্ড OTP কৰি দিব। চেণ্ড OTP কৰি দিয়াৰ পাছত আপোনাৰ তাতে OTP আহিব। OTPটো আপুনি ইয়াতে দি দিব। OTP দিয়াৰ পিছত ভিউ এণ্ড ডাউনলোড বুলি লিখা থাকিব, ইয়াতে আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত ইউৰ আধাৰ হেজ বিন ছাকচেছফুলি ডাউনলোড বুলি লিখা ওলাব। ডাউনলোড হৈ যোৱাৰ পিছত আপুনি ডাউনলোড অপশ্যনত যাব। ডাউনলোড হৈ যোৱাৰ পিছত ইয়াতে আপোনাৰ আধাৰ বুলি থাকিব, ইয়াতে আপুনি ক্লিক কৰিব। ইয়াতে আপোনাৰ পাছৱৰ্ড খোজাব। পাছৱৰ্ডটো আপোনাৰ নামৰ কেপিটেল লেটাৰৰ আপোনাৰ নামৰ 4টা অংশ দিব আৰু আপোনাৰ জন্মৰ চনটো দিব। ঠিক আছে, মই কেপিটেল লেটাৰ মোৰ নামৰ 4টা অক্ষৰটো দি আছোঁ। তাৰপিছত ইয়াৰ পাছত জন্মৰ চনটো দিব। ওপেন কৰি দিব। ওপেন কৰি দিয়াৰ পিছত আপোনাৰ আধাৰ কাৰ্ডটো খোল খাই যাব। ঠিক আছে, আপুনি প্ৰিণ্ট কৰি ইউজ কৰিব পাৰিব ইয়াৰ দ্বাৰা। এইখিনিয়ে আছিল মোৰ আপোনালোকৰ বাবে আজিৰ ভিডিঅ'টো। গতিকে যদি মোৰ ভিডিঅ'টো চাই আপোনালোক ভাল লাগিছে তেন্তে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আপোনাৰ ছাবস্ক্ৰিপশ্যনে মোক নতুন এটা ভিডিঅ' বনাবলৈ মটিভেট কৰে। মানে মোক ভাল লাগে, আপোনাৰ ছাবস্ক্ৰাইব কৰিলে মোৰ মটিভেট আহে যে নতুন এটা ভিডিঅ' বনাব পাৰোঁ আকৌ এটা। গতিকে আপোনালোকে মোক লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্টত জনাব এই ভিডিঅ'টো কেনেকুৱা লাগিছে। যদি কিবা বুজি পোৱা নাই তেনেহ'লে আপোনালোকে মোক ক'ব কমেণ্ট কৰি। গতিকে থেংক ইউ।